নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এই খণ্ডটিত আলোচনা কৰিব লৈছোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। পলম নকৰি আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1 সোধা হৈছে হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। এই প্ৰশ্নটি সোধা হৈছে যে স্বাধীন ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পিংগালী ভেংকায়া। পিংগালী ভেংকায়াই স্বাধীন ভাৰতৰ জাতীয় পতাকা ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন হু লিড দ্য চল সত্যাগ্ৰহ মুভমেণ্ট উইথ গান্ধীজী। এই প্ৰশ্নটি সোধা হৈছে যে মহাত্মা গান্ধীৰ লগত চল সত্যাগ্ৰহ মুভমেণ্টৰ নেতৃত্ব কোনে লৈছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে মহাত্মা গান্ধীৰ লগত চল সত্যাগ্ৰহ মুভমেণ্টৰ নেতৃত্ব লৈছিল। নেক্সট কুৱেশ্যন মহম্মডান এংলো অৰিয়েণ্টেল কলেজ লেটাৰ বিকাম দ্য হুইচ ইউনিভাৰ্চিটি। এই প্ৰশ্নটি সোধা হৈছে যে মহম্মডান এংলো অৰিয়েণ্টেল কলেজ পিছলৈ কোনখন ইউনিভাৰ্চিটি নামেৰে পৰিগণিত হৈছিল বা নামাকৰণ হৈছিল। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আলিগড় মুছলিম ইউনিভাৰ্চিটি, আৰু এই আলিগড় মুছলিম ইউনিভাৰ্চিটি উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্ট টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। এই প্ৰশ্নটি সোধা হৈছে যে ব্ৰিটিছ সংসদলৈ অৰ্থাৎ ব্ৰিটিছ পাৰ্লিয়ামেণ্টলৈ মনোনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজীক আমি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া নামেৰে জানো। নেক্সট কুৱেশ্যন পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ দ্য ছিষ্টেম অফ ৰেভিনিউ কালেকশ্যন ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া বাই। এই প্ৰশ্নটি সোধা হৈছে যে ৰেভিনিউ কালেকশ্যনৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট ভাৰতবৰ্ষত কোনে প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড কৰ্ণৱালিছ। নেক্সট কুৱেশ্যন হু স্ক্ৰিপ্ট গান্ধীজী ফেভাৰিট ছং বৈষ্ণৱে জয়ন্তু। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব নৰসিম্হা মেহতাৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, এই খণ্ডটিত আলোচনা কৰি থকা প্ৰশ্নবোৰ more than 10 times SSC আৰু অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ ৰিপিটেড হোৱা কুৱেশ্যন হয়। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব। নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ফাদাৰ অফ দ্য ইণ্ডিয়ান আৰ্নেষ্ট। এই প্ৰশ্নটি সোধা হৈছে যে ইণ্ডিয়ান আৰ্নেষ্টৰ পিতৃ বুলি কাক জনা যায় বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন হু ইষ্টাব্লিছ দ্য অল ইণ্ডিয়া শ্বেডিউল কাষ্ট ফেডাৰেশ্যন। এই প্ৰশ্নটি সোধা হৈছে অল ইণ্ডিয়া শ্বেডিউল কাষ্ট ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক কোন বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গাদাৰ পাৰ্টি। এই প্ৰশ্নটি সোধা হৈছে গাদাৰ পাৰ্টিৰ সংস্থাপক কোন বুলি সোধা হৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চৌহান সিং ভাকনা। চৌহান সিং ভাকনা হৈছে গাদাৰ পাৰ্টিৰ সংস্থাপক। নেক্সট কুৱেশ্যন ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ দ্য অট'বায়'গ্ৰাফি অফ। এই প্ৰশ্নটি সোধা হৈছে যে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ বুকখন কাৰ অট'বায়'গ্ৰাফি বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আবুল কালাম আজাদ। নেক্সট দ্য পুনা পেক ৱাজ চাইন বিটুইন মহাত্মা গান্ধী এণ্ড। এই প্ৰশ্নটি সোধা হৈছে যে পুনা পেক মহাত্মা গান্ধী আৰু কাৰ লগত হৈছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত পুনা পেক চাইন হৈছিল। নেক্সট কুৱেশ্যন আফটাৰ দ্য বাদুলি সত্যাগ্ৰহ হু গিভেন দ্য টাইটল অফ চৰ্দাৰ টু বল্লভভাই পেটেল। এই প্ৰশ্নটি সোধা হৈছে বাদুলি সত্যাগ্ৰহৰ পিছৰ চৰ্দাৰ উপাধি বল্লভভাই পেটেলক কোনে প্ৰদান কৰিছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য বুক মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গান্ধীজী। নেক্সট হু ৱাজ দ্য চেয়াৰমেন অফ দ্য পাৰ্টিশ্যন কাউন্সিল। পাৰ্টিশ্যন কাউন্সিলৰ চেয়াৰমেন কোন আছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৱাৰেন হাষ্টিং। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে। নেক্সট কুৱেশ্যন দ্য প্ৰভিন্স অফ বেংগল ৱাজ পাৰ্টিশ্যন ইনটু টু পাৰ্টছ বাই হুম। এই প্ৰশ্নটি সোধা হৈছে যে বেংগল পাৰ্টিশ্যন অৰ্থাৎ বংগ বিভাজন কাৰ দ্বাৰা কৰোৱা হৈছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন নেম দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ইণ্ট্ৰডিউচ পোষ্টেক ষ্টাম্প ইন ইণ্ডিয়া। এই প্ৰশ্নটি সোধা হৈছে যে কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলৰ দ্বাৰা ভাৰতবৰ্ষৰ পোষ্টেক ষ্টাম্প ইণ্ট্ৰডিউচ কৰা হৈছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড ডেলহাউচি। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ কংগ্ৰেছ। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব এনি বেচাণ্ট। নেক্সট কুৱেশ্যন দ্য ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 ইজ অলছ' ন'ন এজ। এই প্ৰশ্নটি সোধা হৈছে যে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 কি নামেৰে জনা যায় বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মাৰ্লি মিণ্টো ৰিফৰ্ম বুলি জনা যায়। নেক্সট কুৱেশ্যন দ্য ছং বন্দে মাতাৰাম অকাৰ্ছ ইন হুইচ বুক। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আনন্দ মঠ। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ
বানাৰস হিন্দু ইউনিভাৰ্চিটি এই প্ৰশ্নটো সোধা হৈছে যে বানাৰস হিন্দু ইউনিভাৰ্চিটি প্ৰতিষ্ঠাপক কোন বুলি সোধা হৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মদন মোহন মালভিয়া আৰু এই হিন্দু বানাৰস ইউনিভাৰ্চিটি উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন হু এটেণ্ড দ্য ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স উইথ মহাত্মা গান্ধী এই প্ৰশ্নটি সোধা হৈছে যে দ্বিতীয়খন ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীৰ লগত কোনে এটেণ্ড কৰিছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব সৰোজিনী নাইডু নেক্সট কুৱেশ্যন হু লিড দ্য বাদলি সত্যাগ্ৰহ মুভমেণ্ট এই প্ৰশ্নটি সোধা হৈছে যে বাদলি সত্যাগ্ৰহ মুভমেণ্টৰ নেতৃত্ব কোনে লৈছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন হু ভিজিট গান্ধীজী ইন চাউথ আফ্ৰিকা এই প্ৰশ্নটি সোধা হৈছে যে গান্ধীজীক লগ কৰিবৰ কাৰণে চাউথ আফ্ৰিকালৈ কোন গৈছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব GK গোখলে অৰ্থাৎ গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন ইংলিছ এডুকেশ্যন ৱাজ ইন্ট্ৰডিউচ ইন ইণ্ডিয়া বাই এই প্ৰশ্নটি সোধা হৈছে যে ভাৰতবৰ্ষত ইংলিছ এডুকেশ্যন কোনে ইন্ট্ৰডিউচ কৰিছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মেকলে নেক্সট কুৱেশ্যন নেম দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হু ইনিচিয়েট দ্য ইন্ট্ৰডাকশ্যন অফ ইংলিছ ইন ইণ্ডিয়া এই প্ৰশ্নটিত সোধা হৈছে ভাৰতবৰ্ষত ইংলিছ ইন্ট্ৰডাকশ্যনৰ কাৰণে কোনজন গভৰ্ণৰ জেনেৰেলে ইনিচিয়েট লৈছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড বেংটিং নেক্সট কুৱেশ্যন ইন হুইচ বেটেল ৱাজ চিৰাজউদ্দৌলা ডিফিটেড বাই লৰ্ড ক্লিভ এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পলাচিকাৰ যুদ্ধ লৰ্ড ক্লিভৰ সৈতে চিৰাজউদ্দৌলা পৰাজিত হৈছিল নেক্সট কুৱেশ্যন When India got independent, who was the Prime Minister of England? এই প্ৰশ্নটি সুধিছে যে ভাৰতবৰ্ষ স্বাধীনতা প্ৰাপ্ত সময়ত স্বাধীন হোৱা সময়ত ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ক্লেমেণ্ট এটলি নেক্সট কুৱেশ্যন হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া when University Act 1904 was passed এই প্ৰশ্নটি সুধিছে যে ইউনিভাৰ্চিটি এক্ট 1904 পাছ হোৱা সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় কোন আছিল বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড কাৰ্জন নেক্সট কুৱেশ্যন হু ৰোড দ্য বুক ইণ্ডিয়া হোম ৰুল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব MK গান্ধী মহাত্মা গান্ধীয়ে ইণ্ডিয়া হোম ৰুল নামৰ বুকখন অৰ্থাৎ কিতাপখন লিখিছিল নেক্সট কুৱেশ্যন হুইচ গভৰ্ণৰ জেনেৰেল এবলিছ দ্য সতী ছিষ্টেম ইন ইণ্ডিয়া এই প্ৰশ্নটিৰ সোধা হৈছে যে ভাৰতবৰ্ষত কোনজন গভৰ্ণৰ জেনেৰেলে সতীদাহ প্ৰথা নোহোৱা কৰিছিল বা নাইকিয়া কৰিছিল এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং নেক্সট কুৱেশ্যন এডল্ফ হিটলাৰ ৱাজ ফ্ৰম হুইচ কাণ্ট্ৰি এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জাৰ্মানী নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ আজাদ হিন্দ ফৌজ ফাউণ্ড এই প্ৰশ্নটি সোধা হৈছে যে আজাদ হিন্দু ফৌজৰ স্থাপনা ক'ত হৈছিল বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ছিংগাপুৰ আৰু আজাদ হিন্দু ফৌজৰ সংস্থাপক আছিল সুভাষ চন্দ্ৰ বোস নেক্সট কুৱেশ্যন নেম দ্য বুক হুইচ ৱাজ পাব্লিছ বাই মহাত্মা গান্ধী ডিউৰিং দ্য ষ্টে ইন চাউথ আফ্ৰিকা এই প্ৰশ্নটি সোধা হৈছে যে মহাত্মা গান্ধী চাউথ আফ্ৰিকাত থকা সময়ত কোনখন বুক পাব্লিছ হৈছিল বুলি কৈছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ইণ্ডিয়ান অপিনিয়ন বন্ধু বান্ধৱীসকল আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ ইয়াতে সোধা হৈছে যে আৰ্য সমাজৰ সংস্থাপক কোন বুলি সুধিছে এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব স্বামী দয়ানন্দ সৰস্বতী